আজিৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে কোনজন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে ইয়াতে। চন্দ্ৰকান্ত সিংহ, কমলেশ্বৰ সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, গৌৰীনাথ সিংহ হ'ব কাৰেক্ট এনচাৰ। আহোমসকলৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ, প্ৰথম ৰাজধানী আছিলে। আৰু 1794 চনত আহোমসকলৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰত আছিলে আৰু শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰিছিলে। আৰু যোৰহাটে আছিলে আহোমসকলৰ শেষ ৰাজধানী। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, গোলাঘাট। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, তিনিচুকীয়া আছিল পূৰ্বতে বাংমাৰা অৰ্থাৎ চাংবাই নামেৰে জনাজাত। আৰু এই তিনিচুকীয়া আছিলে মটকসকলৰ অৰ্থাৎ মটক ৰাজ্যৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনটো দলৰ বিৰুদ্ধে অসমে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফী খেল খেলিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হোলকাৰ একাদশ অৰ্থাৎ হোলকাৰ 11 হ'ব কাৰেক্ট এনচাৰ। অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে কাক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছে? হিমা দাস, অংকুতি বড়ো, শিৱ থাপা, মহাদেৱ ডেকা। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, হিমা দাসক অসমৰ স্পৰ্ট এম্বেচেডৰ হিচাপে আখ্যা দিয়া হৈছে। আৰু হিমা দাসক ধিং এক্সপ্ৰেছ বুলিও কোৱা হয় হিমা দাসক। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। তো ফ্ৰেণ্ডছ, এই কুৱেশ্যনবোৰ আগন্তুক অসম পুলিচৰ বাবে চিলেক্টেড কুৱেশ্যন হয়। তো আপোনালোকে ভিডিঅ'টো ভালদৰে প্ৰথমৰ পৰা শেষলৈ চাব। আৰু যদি লাইক কৰা নাই প্লিজ ভিডিঅ'টো তেতিয়া লাইক কৰিব। নেক্সট কুৱেশ্যনটো দিয়া আছে স্মৃতিৰ তীৰ্থ জীৱনী কাৰ জীৱনৰ ওপৰত ৰচনা কৰা হৈছে? এইটো ৰচনা কৰিছিলে নবীন চন্দ্ৰ বৰদলৈৰ জীৱনীৰ ওপৰত ৰচনা কৰিছিলে। আৰু ৰচনা কৰিছিলে এওঁৰ ডটাৰ, অৰ্থাৎ এওঁৰ কন্যা ৰচনা কৰিছিলে নলিনীবালা দেৱীয়ে ৰচনা কৰিছিলে নবীন চন্দ্ৰ বৰদলৈৰ জীৱনীৰ ওপৰত। নেক্সট কুৱেশ্যনটো দিয়া আছে যিজনক অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি জনা যায়? অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি জনা যায় অপশ্যন ডি, আনন্দ চন্দ্ৰ বৰুৱাক ভাঙনি কোঁৱৰ বুলি জনা যায়। আৰু ৰঘুনাথ চৌধুৰীক বিহগী কবি হিচাপে জনা যায়। বীৰেন্দ্ৰ কুমাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল? মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা আছিল অপশ্যন এ, মহামাণিক্য আছিল মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনজন অসমীয়া সাহিত্যক উপন্যাস সম্ৰাট বুলিও জনা যায়? কোনজন অসমীয়া সাহিত্যক উপন্যাসৰ সম্ৰাট বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ৰজনীকান্ত বৰদলৈক হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে কাক গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল? গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল জ্যোতিৰ্ময় চক্ৰৱৰ্তী। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল অংকুতা বড়ো হ'ব কাৰেক্ট এনচাৰ। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? কমন নেম, চল্ট, কেমিকেল নেম কি হ'ব? ছ'ডিয়াম ক্লৰাইড। সাধাৰণ নিমখৰ ৰাসায়নিক নাম হ'ল ছ'ডিয়াম ক্লৰাইড। নেক্সট কুৱেশ্যনটো দিয়া আছে এছকাৰ্বিক এচিডৰ বৈজ্ঞানিক নাম কি? ইয়াতে অলপ কুৱেশ্যনটো ওলোটা হৈছে, হ'ব লাগিছিলে যে ভিটামিন চিৰ কেমিকেল নাম কি, চাইণ্টিফিক নেম কি? ভিটামিন চিৰ চাইণ্টিফিক নাম হ'ল এছকাৰ্বিক এচিড। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। আৰু ফ্ৰেণ্ডছ, ভিটামিন এৰ চাইণ্টিফিক নেম হ'ল ৰেটিনল, আৰু বিৰ হ'ল বেৰিবেৰি, আৰু ভিটামিন ডিৰ হ'ল কেমিকেল নেম হ'ল কেলচিফিৰল। নেক্সট কুৱেশ্যনটো দিয়া আছে ব্ৰঞ্জ এটা মিশ্ৰ ধাতু। টিন আৰু তামৰ মিশ্ৰ ধাতু, তাম আৰু জিংকৰ, টিন আৰু সীহৰ, তাম আৰু এলুমিনিয়ামৰ। ব্ৰঞ্জ এটা কপাৰ আৰু টিন।
অৰ্থাৎ তাম আৰু টিনৰ মিশ্ৰ ধাতু হয়। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আসাম পুলিচ হেডকোৱাৰ্টাৰ ক'ত? অসম পুলিচৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। আপুনি যদি অসম পুলিচৰ কাৰণে ইণ্টাৰভিউ বা পৰীক্ষা দিব, তেতিয়াহ'লে এইটো কুৱেশ্যন জনা একদম বাধ্যতামূলক, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসম পুলিচৰ হেডকোৱাৰ্টাৰ হ'ল উলুবাৰী, গুৱাহাটীৰ উলুবাৰীত। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসম পুলিচ কামাণ্ডো বাহিনীটোৰ নাম কি? অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম হ'ল ব্লেক পেন্থাৰ। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, বটদ্ৰৱ কোনখন জিলাত অৱস্থিত? নগাঁও, বৰপেটা, মাজুলী, পাটবাউসী। এইটো হ'ল নগাঁও জিলাত অৱস্থিত। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, মাধৱদেৱ আৰু শংকৰদেৱৰ সাক্ষাৎকাৰক কি বুলি কোৱা হয়? মাধৱদেৱ আৰু শংকৰদেৱৰ সাক্ষাৎকাৰক কি বুলি কোৱা হয়? মণিকাঞ্চন সংযোগ, এটা সংযোগ স্পেলিং ভুল হৈছে। মণিকাঞ্চন সংযোগ, বৰপেটা সংযোগ, মধুপুৰ সংযোগ, কোচ সংযোগ। গতিকে মাধৱদেৱ আৰু শংকৰদেৱৰ সাক্ষাৎকাৰক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? তেওঁৰ অৰিজিনেল নেম কি আছিল? শ্বাহ মিৰাণ, শ্বাহজাহান, শ্বাহ আলম, শ্বহীদ। আজান ফকীৰৰ প্ৰকৃত নাম আছিলে হজৰত শ্বাহ মিৰাণ। অপশ্যন এ। অপশ্যন ক হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাক কি কি উপাধি দিয়া হৈছে? ৰসৰাজ আৰু সাহিত্যৰথী উপাধি দিয়া হৈছে। অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ আৰু সাহিত্যৰথী উপাধি দিয়া হৈছে। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। আৰু কলাগুৰু উপাধি দিয়া হৈছে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধি দিয়া হৈছে। সুধাকণ্ঠ আৰু সাহিত্যৰথী এইটো হ'ল ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ আৰু সাহিত্যৰথী উপাধি দিয়া হৈছে। বহুত ইম্পৰ্টেণ্ট হয়, পইণ্টকেইটা মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমীয়া ছবিত অভিনয় কৰা প্ৰথমগৰাকী মহিলা শিল্পী কোন আছিল? বিমলা প্ৰসাদ চলিহা, আইদেউ সন্দিকৈ, জয়মতী, প্ৰজ্ঞা সুন্দৰী। অসমীয়া ছবিত অভিনয় কৰা প্ৰথমগৰাকী মহিলা আছিল আইদেউ সন্দিকৈ। আৰু এওঁ কোনটো ছবিত অভিনয় কৰিছিল? জয়মতী। জয়মতী অভিনয় কৰিছিল। এইটো মুক্তি পাইছিলে 1935 চনত। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত ছবিখন আছিলে। গতিকে বহুত ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। ভিডিঅ'টো অন্ত পৰিল। আপুনি যদি লাইক কৰা নাই, প্লিজ লাইক কৰিব। নতুনকৈ ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ প্লিজ শ্বেয়াৰ কৰিব।